হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই নাজানো খবৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আছোঁ এতিয়া ধেমাজি পলিটেকনিক কলেজ, অৰ্থাৎ চিমেণ্ট চাবুত যি ধেমাজি পলিটেকনিক কলেজ তাতে উপস্থিত আছোঁ। আৰু তেওঁলোকৰ চতুৰ্থ বাৰ্ষিক যি কলেজ সাপ্তাহিক চলি আছে, তেওঁলোকৰ যেতিয়া ধুনীয়া এটা শোভাযাত্ৰা আৰম্ভ হ'ব আৰু সম্পূৰ্ণ ডিষ্টেঞ্চ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থকা ভিডিঅ'টো স্ক্ৰীণত পৰাকৈ চাওঁ। তেওঁলোকৰ যি শোভাযাত্ৰা তেওঁলোকে আৰম্ভ কৰিলে, কিন্তু বতৰ বৰ বেয়া কৰিলে। চাওক, পুৰা ধামাকা বৰষুণ, আৰু বৰষুণে তেওঁলোকে যি শোভাযাত্ৰা চলাই গৈছে, মাছ মাৰিবলৈ আহিছে তেওঁলোকে। খেতিৰ সা সঁজুলি চাওক আপোনালোকে, আৰু এইফালে আছে শিল্প চাওক, তেওঁলোকে যি শিল্প তেওঁলোকে প্ৰদৰ্শন কৰিছে চাওক। আৰু এইফালে যে অসমৰ মুখা শিল্প চাওক, তেওঁলোকে যি মুখা শিল্প প্ৰদৰ্শন কৰিছে বহুত প্ৰশংসনীয়। আৰু এইফালে আছে বাঁহৰ শিল্প, নেক্সট বাঁহৰ শিল্প, তেওঁলোকে যেনেকৈ বাঁহেৰে যিবিলাক বস্তু নিৰ্মাণ কৰা হয় তেওঁলোকে যি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে চাওক। আৰু এইফালে আছে নেক্সট আছে অসমৰ কাঁহৰ শিল্প, আমাৰ কাঁহৰ বাচন বৰ্তন তেওঁলোকে যি দেখাবলৈ চেষ্টা কৰিছে চাওক। নেক্সট অসমৰ থলুৱা খাদ্য, যিহেতু অসমৰ থলুৱা খাদ্য আমাৰ আহাৰ ভাত হিচাপে আমাৰ চাওক তামোল, এইফালে ভাত, নেক্সট হৈছে আপোনাৰ পঁইতা ভাত, সূতা কটাৰ এক দৃশ্যাংশ চাওক দেখুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকে চাওক। আৰু নেক্সট মেডামেফিৰ তেওঁলোকে যি মেডামেফিত যিখিনি বস্তু যেনেকৈ যি দৃশ্যাংশ তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে, মেডামেফিৰ চাওক এনেকুৱা দৃশ্যাংশ তেওঁলোকে সম্পূৰ্ণ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। নেক্সট হৈছে জোনবিল মেলা, জোনবিল মেলাৰ দৃশ্যাংশ চাওক। আৰু নেক্সট গায়ন বায়ন চাওক, ধুনীয়াকৈ অসমৰ গায়ন বায়ন, সত্ৰীয়া নৃত্য চাওক, তেওঁলোকে যি সত্ৰীয়া নৃত্যৰ দৃশ্য প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে, চাই থাকক। আৰু ভোৰতাল নৃত্য, ভোৰতাল নৃত্য তেওঁলোকে যি দৃশ্যাংশ। নেক্সট আছে ওজাপালি, চাই থাকক। আৰু তাৰ পাছত আছে যি আলি আই লৃগাঙৰ দৃশ্যাংশ চাওক, আছে আলি আই লৃগাঙৰ দৃশ্যাংশ তেওঁলোকে যি দেখুৱাবলৈ চেষ্টা কৰিছে। নেক্সট কাৰ্বি জনগোষ্ঠীসকলৰ যি তেওঁলোকৰ যি সাজপাৰ ইত্যাদি দেখুৱাবলৈ চেষ্টা কৰিছে। নেক্সট বাগৰুম্বা নৃত্য চাওক। নেক্সট আছে আপোনাৰ ঝুমুৰ নৃত্য, চাই থাকক। তেওঁলোকে যি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে চাওক, আছে ঝুমুৰ নৃত্য। নেক্সট আছে বহুৱা চাওক, যি বহুৱা তেওঁলোকৰ যি দৃশ্যাংশ দেখুৱাবলৈ আছে। আৰু নেক্সট মহোহো, আছে মহোহো। আৰু নেক্সট দৌল উৎসৱ, তাৰপাছত অসমৰ যি জাতীয় উৎসৱ বিহু, তেওঁলোকে বিহু যি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে চাওক। অসমৰ বাৰু বলকচোন যে তেওঁলোকৰ লগত দুআষাৰ কথা পাতোঁগৈ। আজি মাছ ধৰা যি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে চাওক আপোনালোকে। আগৰ দিনত যেনেকৈ মাছ ধৰিছিলে আমি দেখাবলৈ চেষ্টা কৰিছোঁ। মানে আজিকালিতো আপোনালোকে জানে বেছিভাগ মাছ ধৰিবলৈতো এলাহে কৰে, মাছ নধৰে আজিকালি বেছিভাগ কিনা লোকেলটো আজি মাছ পাবলৈ নাই। চ' সেইকাৰণে আমি এইটো দেখাব বিচাৰোঁ যে আগৰ দিনত মানুহে কেনেকৈ মাছ ধৰিছিলে, এইটোৱে আছিলে। আৰু তাৰ কিছু দৃশ্যাংশ দেখুওৱা হ'ল ন। তোমাৰ ঘৰ ক'ত? মোৰ লখিমপুৰ। লখিমপুৰ কোন জেগা? মোৰ লখিমপুৰ আপোনাৰ মেইন টাউনতে খেলমাটি বুলি কয়। ঠিক আছে। আজি মানে আমিতো খেতিয়ক নিশ্চয় আহিছোঁ, একদম আজি আমাৰ অসমত যিদৰে সূতা কটা হয় তাৰ কিছু দৃশ্যাংশ আমাৰ এওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। বাইদেউ কি দেখুওৱা হৈছে? এইটো যন্ত্ৰ হয়, আৰু এইটো এৰী পলু, আৰু এৰা পাত হয়। আৰু ইয়াৰ পৰা এইটো বাঁহ বান্ধি পেলাই সূতাটো তিয়াই পেলাই আকৌ সূতাটো কাটে। তাৰপিছত আমি মুগা মেখেলা চাদৰ বনাব পাৰোঁ। এয়া আছে অসমৰ থলুৱা খাদ্য চাওক, কি কি আছে ইয়াত অলপ জনাই দিবচোন, কি কি আছে? হয়, চব্জি, মাছ আৰু বিলাহী, ঢেকীয়া আলু জোল, এয়া কাচকল ফ্ৰাই, ডিম, মাছ, গাহৰি মাংস, এয়া শিঙি মাছ, এইফালে নৰসিংহ আৰু শিঙি মাছ, আৰু এয়া মাছৰ পিটিকা। নেক্সট কি আছে ভণ্টি? পঁইতা ভাত আছে ন। আৰু এইফালে আছে পিটিকা, এয়া বিলাহী পিটিকা, এয়া বেঙেনা, এয়া মচুন্দৰী, এয়া পানী টেঙা, এইটো কচুথুৰি, এইটো মাছৰ পিটিকা, এইটো টেঙামৰা, এইটো ভাতকেৰেলা, এইটো আলু পিটিকা, এইটো খাৰলি, আৰু এইটো কাচকলৰ পিটিকা। বঢ়িয়া, ধন্যবাদ গোটেইকেইজনকে।
শেষ কৰা কথা আছিলে আমাৰ চিমেণ্ট চাপৰি যে মেইন চেণ্টাৰ, কিন্তু বতৰ বহুত বেয়া, ধাৰাসাৰ বৰষুণৰ কাৰণে এই স্থানৰ পৰা শোভাযাত্ৰাটো ঘূৰা হ'ব আমাৰ নেক্সট পলিটেকনিক কলেজলৈকে। চাই থাকক। আৰু লগতে ভাইটি এজন লগ পালোঁ, চাওক ঢকুৱাখানাৰ হয় ন ভাইটি? চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। হয়, ভিডিঅ' চাই থকা নহয়? কেনেকুৱা লাগিছে? ভালে লাগে, ভাল লাগিছে নহয়? আশীৰ্বাদ কৰি দিব। আৰু এয়া হৈছে আমাৰ অসমৰ মুখাৰ শিল্প, আৰু তেওঁলোকে মুখাসমূহ আনিছে মাজুলী কমলাবাৰীৰ পৰা জানিবৰ কাৰণে। কিন্তু ভইচ অভাৰ কৰিলোঁ এই কাৰণে যে বৰষুণ ধাৰাসাৰ বৰষুণ দি থকাৰ কাৰণে মাতটো স্পষ্ট নাহিলে, সেইটোকে ভইচ অভাৰ কৰিলোঁ। আৰু বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ, জয় অসম। আৰু যিসকল ফ্ৰেণ্ডে আমাৰ চেনেল নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে আগন্তুক দিনবোৰতো আমাক সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ সকলোকে পুনৰবাৰ। জয় আই অসম।